হেল্ল' এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ আমাৰ এই আসাম জব হাব চেনেলটোত। আজি মই আৰু এটা বেংকিং ৰিলেটেড গাইডেন্স ভিডিঅ' লৈ আহিছোঁ। মই যিহেতু বেংকাৰ্ছ এটা সিৰিজ আৰম্ভ কৰিছিলোঁ কাৰণ মই নিজে 3টা গভৰ্ণমেণ্ট বেংক এক্সাম ক্ৰেক কৰিছিলোঁ। ফাৰ্ষ্ট অফ অল মই IBPS ক্লাৰ্ক, আফটাৰ ডেট IBPS IT অফিচাৰ, ইনফৰমেশ্যন টেকনলজি অফিচাৰ, তাৰপিছত RBI 3টা এক্সাম ক্ৰেক কৰিছিলোঁ। গতিকে মই নিজে বহুতকেইটা ভিডিঅ'ত ষ্টুডেণ্টক গাইড কৰি আহিছোঁ কেনেকৈ পঢ়িব লাগে। আজিৰ ভিডিঅ'টোত স্পেচিয়েল এটা টপিক কম। বহুতে মোক সোধে কাৰণ মোৰ অলৰেডি এটা মেথছ এণ্ড ফিজিক্স সাব চেনেল আছে, তাত মই বৰ্ড এক্সামবিলাকৰ কাৰণে পঢ়াওঁ। সিহঁতে মোক সোধে যে কোনটো টাইম হয় বেষ্ট যে আমি বেংক এক্সামৰ প্ৰিপেৰেশ্যন কৰিম। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, দ্য বেষ্ট টাইম টু প্ৰিপেয়াৰ ফৰ বেংক এক্সাম। কোনটো টাইম, কোনটো ক্লাছৰ পৰা প্ৰিপেৰেশ্যন কৰিব লাগে। মোক ক্লাছ 10ৰ ষ্টুডেণ্টেও সোধে, 12ৰো সোধে, গ্ৰেজুৱেশ্যনৰ সোধে, MA পঢ়া ষ্টুডেণ্টেও সোধে, পাছ কৰা ষ্টুডেণ্টেও সোধে। প্ৰথম কথা মই ধুনীয়াকৈ কথাবিলাক ক'ম না। এটা কথা যে তুমি যদি ক্লাছ 12ত আছা, মোক এদিনা এজনে মেছেজ কৰিছিলে, মই ক্লাছ 12ত এইবাৰ পাইছোঁ, 11ৰ পৰা 12 পাইছোঁ, মই বেংক এক্সামৰ প্ৰিপেৰেশ্যন কৰিব লাগে নেকি? একেবাৰে নালাগে। হয়তো মোৰ ফালৰ পৰা কৈছোঁ, এজন দাদা হিচাপে মই সেইখিনি তোমালোকক কৈছোঁ। এতিয়া একেবাৰে নালাগে। এতিয়া কি কৰিবা? এতিয়া তোমাৰ ওচৰত বহুত কেৰিয়াৰ অপশ্যন আছে। তুমি যদি ছায়েন্সৰ হয়, ছায়েন্সখিনি ভালকৈ পঢ়া। তুমি যদি আৰ্টছৰ হয়, আৰ্টছখিনি ভালকৈ পঢ়া। যদি কমাৰ্চৰ হয়, কমাৰ্চখিনি ভালকৈ পঢ়া। ধৰা তুমি ছায়েন্সৰ হয়, তুমি ছায়েন্সখিনি ভালকৈ পঢ়া, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি পঢ়ি ক্লাছ 12ত এটা ভাল ৰিজাল্ট কৰা। তাৰপিছত তুমি ছায়েন্স বেকগ্ৰাউণ্ডৰ যিহেতু হয়, তুমি এখন ভাল কলেজত এডমিশ্যন লোৱা। তোমাৰ যদি মন ইঞ্জিনিয়াৰিঙত যোৱা, তোমাৰ যদি মন কিবা বেলেগ কৰা, হ'ল। গ্ৰেজুৱেশ্যনত জাষ্ট এডমিশ্যন লোৱা, অ'কে। তাৰপিছত কোনোবা গ্ৰেজুৱেশ্যনৰ ষ্টুডেণ্টে সুধিছে আমি প্ৰিপেৰেশ্যন কৰাটো উচিত নেকি? য়েছ, তোমালোকে প্ৰিপেৰেশ্যন কৰিব পাৰা। গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ পৰাই তোমালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰা। তেতিয়া তোমালোকৰ ওচৰত 3 বছৰ সময় পাবা, কাৰণ তুমি গ্ৰেজুৱেশ্যনৰ একদম লাষ্টৰ সময়তহে এক্সাম দিব পাৰিবা। হয় তুমি লাষ্ট ছেমত, মানে গ্ৰেজুৱেশ্যনৰ 6 নম্বৰ ছেমিষ্টাৰ যদি BSc হয় বা BTech হয় 8 ছেমিষ্টাৰ, এপিয়াৰ্ছ যেতিয়া কৰিছা তেতিয়াহে বেংকিং দিব পাৰিবা। তাৰমানে পাছ কৰা হ'ব লাগে। গতিকে তুমি যদি আৰম্ভণিৰ পৰাই, গ্ৰেজুৱেশ্যনৰ আৰম্ভণিৰ পৰাই প্ৰিপেৰেশ্যন কৰিব পাৰা, কাৰণ BTech হওক, BSc হওক, BA হওক, ইমান বেছি লেভেলৰ প্ৰেছাৰ নাথাকে। মই এটা কথা কৈছোঁ, তুমি যদি গ্ৰেজুৱেশ্যনৰ ষ্টাৰ্টিঙৰ পৰা যদি প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰে, তেতিয়া কি হ'ব, মানে বহুত টাইম পাব। দিনটোত 1 ঘণ্টাও যদি বেংকিঙত দিয়ে, ডেট ইজ এনাফ ফৰ দেম। দিনটোত 1 ঘণ্টা বেংক। তো মোৰ কাৰণে বেষ্ট টাইম টু প্ৰিপেয়াৰ ফৰ বেংক এক্সাম ইজ ফ্ৰম গ্ৰেজুৱেশ্যন লেভেলৰ পৰা। মই নিজে ৰিয়েলাইজ কৰিছিলোঁ BTechৰ লাষ্ট ছেমিষ্টাৰত, হ'লেও মই 6 মাহত ক্ৰেক কৰি উলিয়াই লৈছোঁ। আৰু এটা কথা, যিসকল গ্ৰেজুৱেশ্যনত আছা, তোমালোকে অকল বেংকিংটোৱে প্ৰিফাৰ নকৰিবা, তোমালোকে নিজৰ বিভিন্ন কেৰিয়াৰ অপশ্যনবিলাক চোৱা। APSCত কি হয় চোৱা, SSCত কি হয় চোৱা, UPSCত কি হয় চোৱা, বেংকত কি হয় চোৱা। প্ৰত্যেকবিলাক ভিডিঅ' চোৱা যে কোনটো বেছি ফিল্ড বেছি ভাল, তাৰপিছত প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়া। বেংকৰ কথা যদি মই কওঁ, একদম বেছি কৰবা। তুমি ধৰা গ্ৰেজুৱেশ্যনত আছা, আজি ভিডিঅ'টো অকল গ্ৰেজুৱেশ্যনৰ ষ্টুডেণ্টবিলাকৰ কাৰণে, কেনেকৈ এতিয়াৰ পৰা পঢ়া আৰম্ভ কৰিব, হা। কাৰণ বাকীবিলাকে কেনেকৈ পঢ়িব লাগে বহুত ভিডিঅ' দিছোঁ। তুমি সৰু সৰু বস্তু চাই থাকা। ধৰা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ চোৱা আৰম্ভ কৰা। ডেইলি তোমাৰ এটা টাস্কেই কৰা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'। বেংকাৰ্ছ ৱেত অভিজিত মিশ্ৰাৰ চাব পাৰা, বা আড্ডা 247ত চাব পাৰা। MCQ প্ৰেক্টিছ কৰাবিলাক নাচাবা, য'ত থিয়ৰী পঢ়ায় তাত চাবা। মই অভিজিত মিশ্ৰাৰ চাইছিলোঁ। বেংকৰ বহুত বস্তু গম পাবা। তাৰপিছত তুমি মেথছ ৰিজনিঙৰ এটা দুটা টপিক প্ৰেক্টিছ কৰি গৈ থাকিব পাৰা। কাৰোবাৰ যদি কোৰ্চ ল'ব মন আছে, তেনেহ'লে মোৰ মেথছ এণ্ড ফিজিক্স চাবত উলিয়াম অতি সোনকালে। বা তোমাৰ কাৰণে এটা বেষ্ট হ'ব কিতাপ গোটাই লোৱা, কিতাপ। কাৰণ তোমাৰ ওচৰত এতিয়া এনাফ সময় আছে, তুমি কিতাপ ল'ব পাৰা। এখন কি আছিলে, S চান পাব্লিকেশ্যন, RS আগৰৱালৰ এখন আছিলে মেথছ, ৰিজনিঙৰ এখন আহে তেনেকৈ। সেই দুখন কিতাপ গোটাই লোৱা। তুমি টপিকবিলাক গম পাবা কি কি আহে, আৰু তেতিয়া এটা টপিক ৱাইজ তুমি প্ৰেক্টিছ কৰা আৰম্ভ কৰি দিব পাৰিবা। এটা টপিক তুমি তোমাৰ ওচৰত এনাফ সময় আছে। যদি ইউ আৰ ইন গ্ৰেজুৱেশ্যন, 1 বছৰ ফুল টাইম দিলে বেংক এক্সামৰ চিলেবাছ কমপ্লিট হৈ যায়। তেনেকৈ পঢ়া আৰম্ভ কৰি দিয়া, চবৰে ভাল হ'ব। মই ইমানেই কৈছোঁ, মই তোমালোকৰ লগত আছোঁ। এনি গাইডেন্স মোক কমেণ্ট কৰিবা, মই হেল্প কৰিম। থেংক ইউ।